ত্যাগৰ বাণী শান্তিৰ প্ৰাৰ্থনাৰে ঈদ উজ জোহা ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে সোমবাৰে বিশ্বজুৰি পালন কৰা হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা। উৎসাহ উদ্দীপনা আড়ম্বৰেৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে ঈদ উজ জোহাৰ ৰীতি-নীতি। আকৰ্ষণীয়কৈ সজাই পৰাই তোলা ঈদগাহ ময়দানত সমবেত হৈ লোকসকলে আদায় কৰিলে ঈদৰ সমূহীয়া নামাজ। সমগ্ৰ বিশ্ববাসীলৈকে ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ পিছতে আচলতে ইজনে সিজনক আমাৰ যিজন জ্যেষ্ঠজন আছে বা কনিষ্ঠসকল আছে ইজনে সিজনক আচলতে তেওঁলোকৰ সন্মান আদান প্ৰদান মৰমৰ আদান প্ৰদান এনেকুৱা ধৰণৰ কৰিছে। এতিয়া ত্যাগৰ বাণীৰে এই ঈদৰ নামাজৰ জৰিয়তে প্ৰাৰ্থনা কৰিলে বিশ্ব শান্তিৰ, কামনা কৰিলে ঐক্য সম্প্ৰীতি শান্তি আৰু ভাতৃত্ববোধৰ। ঈদৰ পবিত্ৰতাই অটুট আৰু শক্তিশালী কৰক মানৱতাৰ প্ৰমূল্যবোধ। এই কামনাৰেই ঈদৰ নামাজত অংশ ল'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এই ত্যাগৰ উৎসৱত যাতে আজি ইমাম চাহেবেও সেই বিষয়ে দোৱা কৰিছে যাতে শান্তি সম্প্ৰীতি আমাৰ অটুট থাকে, সকলো ধৰ্মাৱলম্বী লোক যাতে আমি একত্ৰিত হৈ সদায় আগুৱাই যাব পাৰোঁ, অসমখন যাতে সদায় চিৰসেউজ হৈ থাকে তাৰ বিষয়ে মহান আল্লাহৰ ওচৰত দোৱা কৰিছে। নগাঁও, যোৰহাট, জুৰিয়া, দেৰগাঁও, ধুবুৰী, গোৱালপাৰা, বোকাখাট, কলিয়াবৰ, হোজাই, শিলচৰকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই একেই উৎসাহ উদ্দীপনা। ইছলাম ধৰ্মী লোকসকলে ঈদগাহ ময়দানত সমবেত হৈ বিনিময় কৰিলে কুশল বাৰ্তা, শুভ আশা। ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰতো দেখা গ'ল ঈদৰ উৎসাহ আনন্দ। মহানগৰীৰ ঈদগাহ ময়দানসমূহতো ইছলাম ধৰ্মী লোকসকলে বিশ্ব শান্তিৰ কামনাৰে আদায় কৰিলে নামাজ। এইটো এটা আমাৰ ডাঙৰ সম্পদ। আমি যেন এই ঈদৰ দিনা দুখীয়া মানুহবিলাক লৈ ঈদ কৰিব পাৰোঁ। আমি নিজে উৎসৱটো পালন কৰোঁ, তথাপিতো আমি সকলো ধৰ্মৰ জাতিত আমাৰ দোৱাটো উল্লেখ কৰা হয় যে আমি যদি সকলো ধৰ্মৰ হিন্দু মুছলিম খ্ৰীষ্টান সকলো মানুহে যাতে মিলিজুলি ধুনীয়া শান্তিত আমি এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ। অৱশ্যে নেৰানেপেৰা বৰষুণে সমূহীয়া নামাজৰ সময়ত কিছু কিছু স্থানত দিলে বিধি পথালি, যাৰ বাবে ঈদগাহ ময়দানৰ পৰিৱৰ্তে মছজিদতেই নামাজ পঢ়িবলগীয়া হ'ল ৰাইজে। প্ৰতিকূল বতৰতক নেওচি আমি হাজাৰ হাজাৰ মানুহে একেলগ হৈ যি বিশ্ব শান্তিৰ বাবে দোৱা কৰি যি আমি নামাজ পঢ়িলোঁ, তাতে সেইটো নামাজৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।